মামাই তাৰমানে দুটা মাছ দি খেলিছিল ঘুমাই উঠিলোঁ আগতে অলপ দেৰিলৈকে ঘুমাব পাৰিছিলোঁ আজিকালি নাই দেৰিলৈকে ঘুমাব পৰা নাই আৰু কেতিয়াবাই ঘুমাই উঠিলোঁ উঠি পেলাই বাবুক লৈ মহ ঘূৰি আছে বাবুক ল'লোঁ অলপমান লোৱাৰ পিছত এতিয়া এইটো এই লৈ আছে এইটো মোৰ ফালে চাউনে মোৰ ফালে পিটি লৈ আছে আৰু দেউতাই মাতি আছে আৰু কিবা কিবি কাম আছে কামখিনি কৰোঁ এয়া মই পানী চানী হেৰি কৰিলোঁ আৰু সেয়া মায়ে কৈছে ব্লেংকেট চাপা হোৱা নাই কিবা চাপা হোৱা নাই বুলি কৈছে আৰু দেউতাই গিলা সাৰি আছে আৰু মায়ে তাৰমানে দেউতাক কৈ আছিল যি পাপাক মালিচ কৰিব লাগে হোৱা নাই মালিচ কৰিব হোৱা নাই এনে সেয়ে সেয়ে আমাৰ ছাগলী যিবিলাক পাই থৈ বিচনা উঠি তাকে কৈ আছে আৰু বাবুক মালিচ কৰিব হোৱা নাই তাকে কৈ আছে মালিচ কৰিব লাগিব কালি অলপ মানে চাফাই কৰি দিলে বাৰু আৰু আজি মালিচ কৰি দিব লাগিব আৰু এইকেইটা ছাগলী ঔষধ মানে যা 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 মাকাৰ লগত লগ হৈ এহেঁত এই ঘৰৰ ভিতৰত সোমো সেইকেইটা আৰু এহেঁতৰ এই তিনিটাই আহা এটাই আহে সেই ভিতৰত দেউতাই মাতি আছে বাবুৱা কৰে সেইটো এই দেউতাই তালাবালে উঠে আৰু মায়ের বেয়া লাগছে মাৰ বলে মাতটো বুজি নাপাওঁ মাতান আহাৰ পাই মাতান অৱস্থা বেয়া সেইকাৰণে ল'ব পৰা নাই হ'লেও চাফা তাফা কৰা কিবা কৰা এতিয়া আকৌ মালিচ কৰিব গ'লে পিছত হ'লে কি কৰিব আৰু এই দেউতা তাৰমানে মাত দি আছেতো সেইকাৰণে হেৰি হৈছে আৰু মায়ে তাৰমানে বেছিকৈ সময় ৰেষ্ট ল'ব লগা হৈছে কাৰণ মায়ে নৰেতো সেইকাৰণে দেউতাই কথা সোমাইছিল গলত সেইডাল লাগছে কি মস্ত কথা সোমাইছিল সেইডাল এতিয়া আজি আকৌ দেউতাৰ লগত মামাৰ ঘৰত যাব লাগিব তাকে দেউতাই কৈছে পাপাক ডাঙৰ লৈ আছে এইটো মাতি আছে আনে তেল আনে মই চাহ বনাব পাইছোঁ আৰু মাহঁতে বাবুক মালিচ কৰি আছে সি কোৱা কৰি দিছে আৰু এইটো দেউতাই ঘৰ সাৰি আছে এইগিলাক পুৰা সাৰি আছে আৰু ইফালে আৰু এয়া মায়ে তাৰমানে বহি মালিচ দি আছে এই পুৰা কান্দি আছে মালিচ পাই সেয়া হৈ গ'ল এইটো পেহীয়েকে লৈ আছে বাবুক লৈ আছে পেহীয়েকে আৰু এই তাই ফোন আৰু মামীয়েকে দিছে বোলে আৰু মায়ে বহি গৈছে চাহ খাবৰ কাৰণে এতিয়া মালিচ চালিচ দি বহি গ'ল আৰু দুটা বুঢ়াগিলা কাম চাম কৰি আহি গ'ল মইনা আহি আছে আৰু এয়া এইটা আমাৰ চাহ চুমাই বনাই আৰু মইনাই তাৰমানে বাবুৰ কাপোৰ এখন ধুই আছে আৰু এইটো দেউতা তাৰমানে পুৰা এতিয়া মেচিনটো আপডেট দিব লাগে আৰু কালি পৰা চাউল দিব লাগিব দেউতাৰ তাৰমানে কালি টাইম নাই আপডেট দিব লাগিব লগতে ৰিচিপ্টখিনি ওলাব লাগিব মাল সেই জমা হৈ আছে মালিচ চালিচ কৰি আহিলে এতিয়া বহি পেলাই গুটি আছে আৰু সেই যা আৰু মাইনুৱে আমাৰ এইফালে ভাত বাঢ়িলে আৰু এই মাইনাৰ কাৰণে ভাত নিবা দিছে আৰু ভাত এয়া মাইনুৱে আকৌ তিলৰ চাটনিও বনাই আছে মাইনাৰ কাৰণে আৰু এইটো এই নহ'লে আমাৰ অৱস্থা বেয়া গ'লে আৰু আমাৰ কাৰো ভাত বনা নাই ইমান দেৰি হৈ গ'ল এয়া আমাৰ মাইনাৰ কাৰণে ভাত বাঢ়িছে এতিয়া ভাত বাঢ়িলে এতিয়া মাইনাক বঢ়িয়াকৈ ভাতকেইটা দিওঁ এইফালে আলু চালু আছে কিবা কিবি এই দুটাই ঠেই পিটি আছে তাইক বোলে কোনোৱে মৰম কৰা নাই এই দুটাক বোলে কোনোৱে মৰম কৰা নাই ককাকে মৰম কৰা নাই আইতাকে কিবা মৰম কৰিছিল দেউতাকে মৰম কৰা নাই মুমিয়াকে মৰম কৰা নাই মামীয়াকে মৰম কৰা নাই তাই কৈ আছে ইফালে লগে কোৱাটো মিলি গৈছে সেইটো কোনে মৰম কৰা নাই কৈছে মোক কোনে মৰম কৰা নাই কচোন কোনে মৰম কৰা নাই ক হা তাই মামীয়াকে মাত তাই কি কৰিব কি নকৰিব কৈছে মই তাইক চুমা খাই দিছোঁ তাই তথাপি পাহৰিলা চুমা খাইছোঁ কিবা খাইছোঁ আইতাকে চুমা খাই আছে কাৰণে তাই আইতাকতো কথা কৈছে আইতাই মৰম কৰিছে বাকী কোনে মৰম কৰা নাই বুলি কৈ আছে সেইটো মছলা খাই আছে তাই আৰু তাই ফুচফুচে কৈ আছে তাৰমানে চুলিটো সাৰি পাব পৰা নাই তাই মছলা খাই আছে কিবা খাই আছে এইগিলা তাই ফুচফুচে কৈ আছে সেয়া তাই সুধবা গৈছে কি মোক কলি হ'ব তাই মোক সুধি একো নকৰে কিয় বেয়া পাইছা মাকে সুধবা গৈছে মা ককাৰ মোবাইলটো চাওঁ নে মাকে নালাগে বুলি কৈছে তাই এতিয়া বেয়া লাগি গৈছে মনটো এই মাকে চাব নেদে সেইখন দে অকণমান চাওঁ যা অকণমান চাগে যা নাই মাকে হাক দিছে কাৰণে তাই নাচাবয়ে কিন্তু মাকে যেতিয়া পাৰ্মিশ্যন দিব তেতিয়াহে বুলি ক'বি তাই ঘুমালো মানে চকু টানি আছে থাকিব পৰা নাই আৰু হ'লেও এতিয়া উপায় নাই আৰু এটা শাৰী পাই পেলাই এতিয়া যাব লাগিব তাৰমানে মামাৰ ঘৰত যাম দেউতা অলপ ৰেডি হৈয়ে আছে দেউতা যাওঁ হৈ আছে আৰু এতিয়া আমাৰ চিয়াটো যাব চিয়া ওলাই কেইটা ওলাইছে ওলাই ৰেডি হৈ আছে আৰু এই উলিয়াই দি আছে আকৌ আৰু এই মায়ে বেয়া মানুহে ঘুমাই আছে চলটো যায় অলপমান কিবা কৰি আকৌ ঘুমো এখন কৰি আছে এনেকৈ ঘৰত থাকিলে মায়ে ঘৰত থাকিলে এনেকৈ ঘুমিয়ে থাকে এতিয়া তাৰমানে উপায় নাই আৰু তেতিয়া থাকিম এতিয়া আৰু এই ঘুমাই আছে এয়া ভৰ ঘুমতি যাব আলছো আৰু মায়ে তাৰমানে হেৰি কৰিছে আৰু দেউতাই তাৰমানে সেয়া বাবুৱা কৰি আছে দেউতা এটা বধনা হৈছে সেই লাহে লাহে ক'বলৈ গৈছে আৰু দেউতাই তাৰমানে বাবুৱা কৰি আছে আৰু মায়ে তাৰমানে কিবা ডাইৰেকশ্যন দি আছে সেইখন তাৰমানে এইখন দিবলৈ ইফালে যাব
আমাৰ ঘৰ আহি পালোঁ আৰু বঢ়িয়াকৈ চাহ দিছে চাহটো খাই লওঁ এই চিয়াই তাৰমানে ককাকৈ কিবা কৈয়ে যাই আছে এই মাস্ক আৰু চশমা পিন্ধো তাৰমানে ধুলে উৰি আছে এতিয়া গাড়ী এখন ইফালে পাৰ হৈ গ'লে এই তাৰমানে এতিয়া মাস্ক আৰু চশমা পিন্ধো সেইটো এই গিনিবাৰৰ কথা কৈ আছে এই গিনিবা লাগি এটা বেলুন লৈ আছিল আকৌ গিনিবাৰ বেলুনটো ফুটি থাকিল হয়নে কি হ'ল গিনিবাৰ বেলুনটো ফাটিল এতিয়া গিনিবাক দিবা নাপাব তাই আকৌ মনটো বেয়াও লাগি আছিল হয়নে মন বেয়া লাগিছিল হা সেয়া মন বেয়া লাগিছিল এইটো গিনিবা কল লগ হৈ আছে কিন্তু বেলুনটোহে দিবা নাপালা ফাটি থাকিল বেলুনটো সেই লগ হৈ আছে পুৰা সেই এতিয়া এই গুণমামীৰ কাৰণে এটা গোটাই তাৰমানে 5টা চকলেট কিনিলোঁ গোটাইতে হিচাপ হৈ গ'ল কিন্তু এতিয়া গুণমামীৰ কাৰণে এটা নাই আকৌ বাপাৰ কাৰণে নলওঁ অঁ দাঁত হোৱা নাই কাৰণে লোৱা নাই সিয়া এই চবৰ কাৰণে হিচাপ কৰি লৈছি তাই ঘৰত যাই খাব ইচ্ছা ক'ত দাঁত সৰিলে এনে কিয়া কৈছা হে এনে বুজাত কোৱা পাইছো তাই সেই অ দেখোন নাই সেই নাই সেইখিনি এনে ফাক এটা দেখা পাইছে আৰু তাই কাৰ কাৰণে চলাই আনিছে নকয় কিয় এতিয়া কৈ আছিলি যে এই বা চবৰ কাৰণে আনিছে সেয়া দাঁত নাই কাৰণে বাপাৰ কাৰণে অনা নাই সেয়া এতিয়া ভৰি থওঁ বঢ়িয়াকৈ ভৰি চৰি থৈ ভিতৰত সোমাব লাগিব আইতাতো পাহৰি গৈছিলি গোটাই মাৰি চকলেট এতিয়া ভগালা এতিয়া চবক একফালে দি আৰু সেই তেনেকৈ ঘুমাই আছে এইটো মাই আৰু এইটো মাইনু আৰু এইটো এই ভগাকৈ লাগিছে চকলেট এই মোটো দিলে এটা এই যা মামী দি যা ককাৰ মামাই তাৰমানে 2টা মাছ দি খেলিছিল এইটো মাছ বঢ়িয়াকৈ মায়ে বাচিছে এইটো মায়ে বঢ়িয়াকৈ মাছ বাচিছে আৰু এই মাছ কাণখন ধৰিছে আৰু এইটো এটা মাছ আৰু এই বঢ়িয়াকৈ মাছ খাবলৈ বুগাইছে আজি মইতো ভাত নাখাওঁৱেই মাহঁতে খাব মই পেট ভৰি খাইছিলোঁ মামাহঁতৰ ঘৰতে মই নিব আহিলোঁ পানী বটল আৰু এইটো চিয়া ভাত খাইছে আৰু এইটো মাইনো আৰু এই বঢ়িয়াকৈ ভাত খাইছে আৰু এইটো মাই আমাৰ মাছ আৰু ব্ৰইলাৰ ঘুমাব আছিলোঁ আৰু সেই দুটাই মানে বিচনাই এই দুটাই কৰি আছে ঘুমাব আছোঁ ওপৰত এখন দি লৈছে পেহীয়েকে বাবুক লৈ আছে পূৰা নচুই লৈ আছে আৰু চিয়াক মই লৈছিলোঁ এইবাৰ এইডাল লৈ আছে মানে এইটো আগতেতো মোক বিচাৰিছিলে ন মোৰ কলাত এটা মানে আমাৰ ভাগিন মানে পূৰা শান্ত হৈছিল এতিয়া এই লৈ আছে এইটো পূৰা কাম